প্ৰবঞ্চক চক্ৰই বিভিন্ন ধৰণৰ জাল পাতিছে আৰু সেই জালত যিকোনো মুহূৰ্তত আপুনি মই ভৰি দিব পাৰোঁ বিশেষকৈ যুৱতীসকল সাৱধান হ'ব হ'ল কাৰণ আজি এনে এটা খবৰ আমাৰ মাজত আহিছে বা কিছু সময় পূৰ্বে CIDয়ে এই তথ্য দিছে যে গুৱাহাটীত কেনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ জাল পাতিছে একাংশ প্ৰবঞ্চকে কাৰণ ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে এনেকুৱা ধৰণৰ হেকাৰ বা বিভিন্ন ধৰণৰ প্ৰবঞ্চক চক্ৰ বৰ্তমান আজি যেটো খবৰ সঁচাকৈ অতি ভয়ংকৰ আৰু বিশেষকৈ যুৱতীসকলে ছ'চিয়েল মিডিয়াত ফটো ব্যৱহাৰ কৰোঁতে বা ফটো আপলোড কৰোঁতে সাৱধান হওক এখবাৰ ভাবক যাতে তেওঁলোকৰ যেটো পাৰ্সোনাল যেটো একাউণ্ট আছে সেই একাউণ্টটো তেওঁলোকৰ হাতত সেভ হৈ আছে নে নাই বা হেতু তেওঁলোকৰ হাতত সঠিকভাৱে আছে নাই নে বেলেগে এটো ব্যৱহাৰ কৰি আছে নেকি হেতু অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ একাংশ যুৱতীৰ ফটো ব্যৱহাৰ কৰি যুৱতীগৰাকীয়ে গম নোপোৱাকৈ ডেটিং এপত এই প্ৰবঞ্চক চক্ৰটোৱে আপলোড কৰে আৰু সেই ফটোখনত বিভিন্ন ধৰণৰ ফেক নাম দি পেলাই যুৱতীগৰাকীৰ নাম দি ডেটিং এপত তেওঁলোকে আপলোড কৰে আৰু যিসকল ব্যক্তিয়ে সেই ফটোখন দেখি সেই যুৱতীগৰাকীৰ সৈতে চিনাকি হ'বৰ বাবে চিন্তা কৰে বা আগবাঢ়ি যায় তেওঁ যেটো নাম্বাৰ থাকে সেই নাম্বাৰটো প্ৰবঞ্চক চক্ৰৰ নাম্বাৰ তাত দিয়া থাকে যেতিয়া প্ৰবঞ্চক চক্ৰটোলৈ ফোন যায় সেই যুৱতীগৰাকীৰ হৈ কিন্তু যুৱতীগৰাকী গম নোপোৱাকৈ এই প্ৰবঞ্চক চক্ৰটোৱে দৰদাম কৰে আৰু এক প্ৰকাৰ যদি ক'বলৈ যাওঁ এটা নিশা কটাবৰ বাবে গুৱাহাটীৰ একাংশ পঞ্চতাৰকাৰ হোটেলৰ নাম তেওঁলোকে সেই ব্যক্তিসকলক প্ৰদান কৰে আৰু তেওঁলোকৰ পৰা আগধন লয় আগধন এনেকুৱা ধৰণৰ লয় যে ৮,০০০ টকাৰ পৰা ১২,০০০ টকালৈ ২০,০০০ টকাৰ পৰা ৩০,০০০ টকালৈকে এনেকুৱা ধৰণৰ আগধন সংগ্ৰহ কৰে যুৱতীগৰাকীয়ে কিন্তু সেই কথা গম নাপায় বা তেখেতৰ যে ফটোখন ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ডেটিং এপত এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা চলি আছে যুৱতীগৰাকীয়ে বা একাংশ যুৱতীয়ে গম নাপায় কিন্তু তেনেকৈ দৰদাম চলে প্ৰথমে ধন লয় তাৰ পিছত সেই নাম্বাৰটো ব্লক কৰি দিয়ে আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে গুৱাহাটীৰ এগৰাকী ভুক্তভোগী যুৱতীগৰাকীৰ নাম আমি বিভিন্ন ধৰণৰ কাৰণত আমি জনাব নোৱাৰো কিন্তু যুৱতীগৰাকী আজি CID কাৰ্যালয়লৈ গৈছিল CID কাৰ্যালয়ৰ কাষ চাপিছে কাৰণ যুৱতীগৰাকীৰ এখন ফটো ব্যৱহাৰ কৰি ইনষ্টাগ্ৰামৰ পৰা এখন ফটো লৈ প্ৰবঞ্চক চক্ৰটোৱে এটা ডেটিং এপত দিছিল আৰু ডেটিং এপটোৰ জৰিয়তে ছোৱালীগৰাকীৰ ফটোখন ব্যৱহাৰ কৰি তেওঁলোকে দৰদাম কৰিছে বিভিন্ন ধন সংগ্ৰহ কৰিছে আৰু বহু পলমকৈ সেই যুৱতীগৰাকীয়ে গম পায় যে তেখেতৰ এখন ফটো ডেটিং এপত ব্যৱহাৰ হৈ আছে যিটো ডেটিং এপত সেই যুৱতীগৰাকী এক্টিভ নাই তেনে ক্ষেত্ৰত প্ৰশ্ন হয় যে কোনে এই যুৱতীগৰাকীৰ ফটো ডেটিং এপত আপলোড কৰি এটা একাউণ্ট খুলি কিন্তু অন্য লোকৰ সৈতে চিনাকি হ'বলৈ বা এনেকুৱা ধৰণৰ মেছেজ বা ফোন যোগে সংযোগ কৰিছে তেতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহিল কাৰণ কিছু সময় পূৰ্বে CIDত যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত এটা পৰৱৰ্তী সময়ত আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু এই যেটো প্ৰবঞ্চক চক্ৰ আছে যেটো প্ৰাৰম্ভিক তথ্য আৰক্ষী হাতত আহি পৰিছে বা CID হাতত আহি পৰিছে সেইখিনি কথা জনাব বিচাৰিছো এই প্ৰবঞ্চক চক্ৰটোৱে আপোনাৰ মোৰ ফটো ছ'চিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰিব পাৰে সংগ্ৰহ কৰি তেওঁলোকে নিজৰ মনৰ মৰ্জি মতে ডেটিং এপত এটা একাউণ্ট খুলি বিশেষকৈ যুৱতীসকলৰ ফটো ব্যৱহাৰ কৰে কাৰণ যুৱতীসকলক যেটো বিবাহ ডেটিং এপৰ জৰিয়তে বহুতে বিবাহৰ বাবে পাত্ৰীৰ সন্ধান কৰি থাকে বা চিনাকি হ'বলৈ চেষ্টা কৰে সেই সুযোগ ব্যৱহাৰ কৰি একাংশ যুৱক বা পুৰুষক তেওঁলোকে টাৰ্গেট কৰে কিছুমান সুন্দৰী যুৱতীৰ ফটো তেওঁলোকে বাছনি কৰে ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিসকলৰ ফেচবুক বা ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী আছে তেওঁলোকে ব্যৱহাৰ কৰি লৈ সেই ব্যক্তিসকলৰ পৰা ধন সংগ্ৰহ কৰে কিন্তু সেই কথা যুৱতী বা মহিলাগৰাকীয়ে গম নাপায় গতিকে এনেকৈ ভয়ংকৰ তথ্য বা ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে যাৰ বাবে বৰ্তমান যুৱতীগৰাকী আজি CID কাষ চাপিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত CID আগবঢ়াই দিব কিন্তু এই ঘটনা প্ৰথম নহয় ছ'চিয়েল মিডিয়াত ইয়াৰ পূৰ্বৰে পৰা একাংশ হেকাৰ হওক বা প্ৰবঞ্চক চক্ৰ কিন্তু এক্টিভ হৈ আছে তেওঁলোকে যিকোনো মুহূৰ্তত সক্ৰিয় হৈ থাকে তেওঁলোকে এনেকুৱা ধৰণৰ একাউণ্টসমূহ যিসমূহ একাউণ্টত ফলোৱাৰ্ছ বেছি থাকে বা যুৱতীসকলৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ বেছি থাকে যিসকল জনপ্ৰিয় তেওঁলোকক টাৰ্গেট কৰিলে বিশেষকৈ সুন্দৰী যুৱতীসকলক টাৰ্গেট কৰি লয় আৰু ডেটিং এপৰ জৰিয়তে তেওঁলোকে পোষ্ট কৰে আৰু এই যি ঘটনা আজি তদন্ত আগবঢ়াই নিয়া হ'ব তাতকৈ আটাইতকৈ ডাঙৰ কথা যে পঞ্চতাৰকা হোটেললৈ তেওঁলোকক নিমন্ত্ৰণ জনোৱা হয় যিসকল যুৱক বা পুৰুষে এই যুৱতীসকলৰ লগত চিনাকি হ'ব বিচাৰে আৰু আগধন লয় এতিয়া যুৱতীগৰাকীয়ে আজি সমগ্ৰ তথ্য যিখিনি তেওঁৰ হাতত আহি পৰিছিল বহু পলমকৈ তেওঁৰ হাতত এই তথ্য আহি পৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে CID সমগ্ৰ তথ্য জনাইছে বা তেওঁৰ হাতত যি তথ্য আহি পৰিছিল বা তেওঁৰ লগত যিখিনি হৈছে তেওঁৰ ফটো ব্যৱহাৰ কৰি যেনে ধৰণেৰে একাংশ প্ৰবঞ্চক চক্ৰই ধন সংগ্ৰহ কৰিছিল বা অন্য গুৱাহাটীৰ যুৱতীৰ ফটো
এই ডেটিং এপটোত আছে নেকি সেই কথা কিন্তু এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু সোশ্যাল মিডিয়া বৰ্তমান সময়ত একেবাৰে কিন্তু সেফ হৈ থকা নাই তাত যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে গতিকে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত বিশেষকৈ ফটো আপলোড কৰা বা বিভিন্ন ধৰণৰ ব্যক্তিৰ সৈতে কথা পতা অচিনাকি ব্যক্তিৰ সৈতে চিনাকি হোৱা এনেকুৱা ক্ষেত্ৰত কিন্তু 100 বাৰ ভাবক বিশেষকৈ যুৱতীসকলৰ কথা কৈছো যেহেতু আপোনালোক যুৱতীসকলৰ ফটো ব্যৱহাৰ কৰি নতুন এটা প্ৰবঞ্চকৰ চক্ৰ আহিছে আৰু আজিৰ দিনটোত বিভিন্ন ধৰণৰ প্ৰবঞ্চক আমি যদি কওঁ ধন সংগ্ৰহৰ ক্ষেত্ৰতো যদি কওঁ বা ফেক একাউণ্টৰ কথা যদি কওঁ হেকাৰৰ কথা যদি কওঁ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰবঞ্চক চক্ৰ কিন্তু এতিয়া এই সোশ্যাল মিডিয়াৰ জৰিয়তে আপোনাৰ মোৰ কাষত আছে তেওঁলোকে একমাত্ৰ আপোনাৰ মোৰ এটা ভুলৰ বাবে কিন্তু তেওঁলোকে ৰৈ থাকে সেই ভুলটোৰ সুযোগ পালে তেওঁলোকে কিন্তু আপোনাৰ একাউণ্টত হেক কৰি আপোনাৰ একাউণ্টৰ ওপৰত জপিয়াই পৰিব পাৰে বা আপোনাৰ ফটো ব্যৱহাৰ কৰি কাৰণ এই যুৱতীগৰাকী যি আজি ভুক্তভোগী যুৱতী এই যুৱতীগৰাকী আজি গম পাইছে যে তেওঁৰ নামত একাংশ লোকৰ পৰা ধন লোৱা হৈছিল পূৰ্বৰে পৰা তেওঁক লক কৰিবলৈ যাব বুলি তেওঁলোকক স্থান দিয়া হৈছিল কিন্তু বহু পলমকৈ যুৱতীগৰাকীয়ে গম পাইছে গতিকে এনেকুৱা হয়তো অন্য লোকৰ ক্ষেত্ৰতো হ'ব পাৰে যাৰ বাবে এতিয়া যি প্ৰাৰম্ভিক তথ্য সিআইডি সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াব এজাহাৰ দাখিল কৰা হৈছে সিআইডিত গোচৰ ৰুজু হৈছে কিন্তু ইয়াৰ পূৰ্বেও গুৱাহাটীত এনে বহু প্ৰবঞ্চকৰ গোচৰ আছিল সিআইডি হাততো আছে আৰক্ষী হাততো আছে কিন্তু এই এনেকুৱা ধৰণৰ যিসকল হেকাৰ আছে তেওঁলোকক বিচাৰি লোৱাটো খুব কঠিন তেওঁলোকে পৃথিৱীৰ যিকোনো স্থানত বহি পেলাই এনেকৈ যুৱতী বা মহিলাসকলৰ একাউণ্ট টাৰ্গেট কৰিব পাৰে বা সেই টাৰ্গেট কৰি তেওঁলোকৰ ফটো ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ ৮,০০০ পৰা ১২,০০০ টকালৈ ১২,০০০ টকাৰ পৰা ২০,০০০ টকালৈ এগৰাকী যুৱতীৰ ফটো লৈ কেৱল লক কৰিবৰ বাবে পঞ্চতাৰকা হোটেলত নিশা কটোৱাৰ চৰ্ত দি প্ৰলোভন দি তেওঁলোকে কিন্তু ধন সংগ্ৰহ কৰিব পাৰে গতিকে পুৰুষ সকলো সাৱধান হওক ডেটিং এপৰ জৰিয়তে যিসকলে পাত্ৰীৰ সন্ধান কৰিছে তেওঁলোকেও সেই যিটো ডেটিং এপ আছে সেই এপটো কিমান সঠিক এপ সেইটো প্ৰথমতে তদন্ত কৰক তাৰ বিপৰীতে এনেকুৱা ধৰণৰ কিছুমান ফেক নাম্বাৰৰ জৰিয়তে আপোনালোকে যদি ফোন আহে এনেকুৱা ধৰণৰ প্ৰলোভন যদি দিয়া হয় তেন্তে সাৱধান হওক অন্যথা কিন্তু বিপদ অনিবাৰ্য কাৰণ ইতিমধ্যে কৈছো সোশ্যাল মিডিয়াত ডেটিং এপৰ ভয়ংকৰ কাণ্ড আৰু গুৱাহাটীতে এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে এগৰাকী যুৱতী বিপদত পৰিছে গুৱাহাটীৰ যিগৰাকী যুৱতী কিছু সময় পূৰ্বে আজি গুৱাহাটীৰ সিআইডি কাৰ্যালয়লৈ আহিছিল আৰু যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা সিআইডিক জনাইছে তদন্তৰ বাবে কিন্তু সিআইডিয়ে তদন্ত কৰিব কিন্তু তদন্ত কৰাৰ পূৰ্বে তাতকৈ ডাঙৰ প্ৰশ্ন এই যুৱতীগৰাকীৰ দৰে আন বহু যুৱতী ইতিমধ্যে কিন্তু এই ডেটিং এপৰ বা প্ৰবঞ্চক চক্ৰটোৰ জালত পৰিছে নেকি বা তেওঁলোকে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে নেকি তেওঁলোকৰ নামত ভুৱা একাউণ্ট খুলি ৰাখিছে নেকি তেওঁলোকৰ ফটো লৈ ইয়াৰ পূৰ্বে বহু যুৱকৰ বা বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছে নেকি এনে বহু ঘটনা থাকিব পাৰে গতিকে সাৱধান হৈ থাকক সোশ্যাল মিডিয়া ব্যৱহাৰ কৰা যুৱতীসকল ফটো দিয়াৰ আগতে এবাৰ ভাবক কাৰণ আপোনালোকৰ এটা ভুলৰ বাবে সোশ্যাল মিডিয়াত একাংশ যি সাইবাৰ অপৰাধী আছে তেওঁলোক কিন্তু তৎপৰ হৈ আছে আপোনাৰ এটা ভুলে তেওঁলোকক সুযোগ দিব পাৰে আৰু ধ্বংস হ'ব পাৰে আপুনি ধন্যবাদ